হেল্ল' এভৰিৱান, নমস্কাৰ বন্ধুসকল। টায়াৰলেছ ষ্টাডি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম বুৰঞ্জীৰ অতি প্ৰয়োজনীয় কিছু প্ৰশ্ন আলোচনা কৰিম। এই প্ৰশ্নসমূহ আহিব লগা গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ পৰীক্ষাৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট। গতিকে আহকচোন বন্ধুসকল, পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, হুৱেন ৱাজ দ্য ইয়াণ্ডাবু ট্ৰিটি চাইন্ড? ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? ইয়াৰ ৰাইট এনচাৰ হ'ল চি, ফেব্ৰুৱাৰী 24, 1826। হুৱেন ৱাজ আছামিজ ৰিকগনাইজড এজ দ্য অফিচিয়েল লেংগুৱেজ অৱ দ্য ষ্টেট? অসমীয়া ভাষাক কেতিয়া ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিলে? ইয়াৰ ৰাইট এনচাৰ হ'ল এ, 1960। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং দ্য ফ্ৰীডম মুভমেণ্ট? স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ দলৰ সভাপতি কোন আছিলে? ইয়াৰ ৰাইট এনচাৰ হ'ল বি, তৰুণৰাম ফুকন। দ্য ডাৰ্ক এজ অফ দ্য এছামিজ লেংগুৱেজ ইজ? অসমীয়া ভাষাৰ ডাৰ্ক এজটো হ'ল 1836 চনৰ পৰা 1873 চন, কাৰণ এই সময়ছোৱাত অসমৰ ৰাজ্যিক ভাষা আছিলে বাংলা ভাষা। তাৰপিছত 1873 চনত আকৌ অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিলে। হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ অৰুণোদয়? অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক কোন আছিল? অৰুণোদয় কাকতৰ প্ৰথম সম্পাদক আছিলে নাথান ব্ৰাউন। হু ফৰ্মড দ্য আছাম এছ'চিয়েশ্যন ইন 1903? 1903 চনত কোনে অসম এছ'চিয়েশ্যন গঠন কৰিছিলে? ইয়াৰ ৰাইট এনচাৰ হ'ল চি, মাণিক চন্দ্ৰ বৰুৱা। হোৱাট ইজ দ্য ফাৰ্ষ্ট আছামিজ নভেল? প্ৰথম অসমীয়া উপন্যাস হ'ল এ, ভানুমতী। ভানুমতী প্ৰথম প্ৰকাশ কৰা হৈছিলে 1890 চনত আৰু ইয়াৰ লিখক হৈছে পদ্মনাথ গোহাঁই বৰুৱা। হোৱাট ইজ দ্য ফাৰ্ষ্ট আছামিজ চনেট? প্ৰথম অসমীয়া চনেটটো হ'ল এ, প্ৰিয়তমাৰ চিঠি আৰু ইয়াৰ লিখক হৈছে হেমচন্দ্ৰ গোস্বামী। হুৱেন ৱাজ দ্য সদৌ অসম ৰায়ত সভা ফৰ্মড? সদৌ অসম ৰায়ত সভা কেতিয়া গঠন কৰা হৈছিলে? 1933 চনত গঠন কৰা হৈছিলে। ইন হুইচ ইয়েৰ দ্য কেপিটেল অফ আছাম শ্বিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ? কেতিয়া অসমৰ ৰাজধানী শ্বিলঙৰ পৰা দিছপুৰলৈ স্থানান্তৰ কৰা হৈছিলে? ইয়াৰ ৰাইট এনচাৰ হ'ল 1973, অৰ্থাৎ ডি নম্বৰটো শুদ্ধ। দ্য আছাম সাহিত্য সভা ৱাজ ফাৰ্ষ্ট ফাউণ্ডেড ইন দ্য ইয়েৰ? অসম সাহিত্য সভা কেতিয়া গঠন কৰা হৈছিলে? 1917 চনত গঠন কৰা হৈছিলে। হুৱেন দ্য আপৰাইজিং অফ পথৰুঘাট টুক প্লেচ? পথৰুঘাটৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1894 চনত, অৰ্থাৎ চি নম্বৰটো শুদ্ধ। আৰু পথৰুঘাট হ'ল দৰং জিলাৰ এখন সৰু গাঁও। ডিউৰিং ফ্ৰীডম ষ্ট্ৰাগল দ্য মৃত্যু বাহিনী ৱাজ ফৰ্মড বাই? স্বাধীনতা আন্দোলনৰ সময়ত কোনে মৃত্যু বাহিনী গঠন কৰিছিল? ইয়াৰ ৰাইট এনচাৰ হ'ল চি, পুষ্পলতা দাস। হুৱেন ৱাজ দ্য যোৰহাট সাৰ্বজনিক সভা ফৰ্মড? কেতিয়া যোৰহাট সাৰ্বজনিক সভা গঠন কৰা হৈছিলে? ইয়াৰ ৰাইট এনচাৰ হ'ল এ, 1884 চনত আৰু জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন কৰা হৈছিলে। হুৱেন ডিড দ্য পিছাৰ্ছ ৰিভল্ট অফ ৰঙিয়া টেক প্লেচ? ৰঙিয়াৰ কৃষক বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিলে? ইয়াৰ শুদ্ধ উত্তৰ হ'ল চি, 1893 চনত। হুৱেন ডিড দ্য ফুলাগুৰি ধাৱা টেক প্লেচ? ফুলগুৰিৰ ধাৱা কেতিয়া সংঘটিত হৈছিলে? ইয়াৰ ৰাইট এনচাৰ হ'ল এ, 1861ত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ফাইট এগেইনষ্ট ব্ৰিটিছ? ব্ৰিটিছৰ বিৰুদ্ধে যুদ্ধ কৰা প্ৰথম অসমীয়া হ'ল? ইয়াৰ ৰাইট এনচাৰ হ'ল বি, গোমধৰ কোঁৱৰ। নেক্সট কুৱেশ্যন, দ্য হিষ্টৰিক আছাম একৰ্ড ৱাজ চাইন্ড অন?
ঐতিহাসিক অসম চুক্তি কেতিয়া স্বাক্ষৰ কৰা হৈছিলে? অসম চুক্তি স্বাক্ষৰ কৰা হৈছিলে 15 আগষ্ট 1985 চনত। তেতিয়া প্ৰধানমন্ত্ৰী আছিলে ৰাজীৱ গান্ধী। The Assam region was separated from the Bengal presidency in বেংগলৰ পৰা অসম কেতিয়া ছেপাৰেট হৈছিলে? ইয়াৰ ৰাইট এনসাৰ হ'ল 1874। মণিৰাম দেৱান এণ্ড পিয়ালি বৰুৱা were hanged on মণিৰাম দেৱান আৰু পিয়ালি বৰুৱাক কেতিয়া ফাঁচি দিয়া হৈছিলে? ৰাইট এনসাৰ হ'ল এ 1858 চনত। 1858 চনৰ 26 ফেব্ৰুৱাৰীত মণিৰাম দেৱান আৰু পিয়ালি বৰুৱাক ফাঁচি দিয়া হৈছিলে। Who among the following is the leader of 1857 revolt in Assam? অসমত 1857 চনৰ বিদ্ৰোহত কোনে নেতৃত্ব দিছিলে? ইয়াৰ ৰাইট এনসাৰ হ'ল এ মণিৰাম দেৱান।